স্মাৰ্ট মিটাৰৰ সলনি পূৰ্ব ডিজিটেল মিটাৰে আকৌ উপলব্ধ হ'ব। APDCL এই কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। কিমান এটা ভাল খবৰ নহয়নে? নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ মূৰত এই ঠাইৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাৰু যি কি নহওক, বেছি কথা কৈ নাথাকোঁ। প্ৰথমতে এটা কথাই কওঁ, আমাৰ আন্দোলন সফল হ'ল। ভাৰতৰ মানুহে ৰিজেক্ট কৰা স্মাৰ্ট মিটাৰ আমাক নালাগে। সমগ্ৰ মানুহে ৰিজেক্ট কৰা স্মাৰ্ট মিটাৰ আমাক তামিলনাডুত এটাও নলগোৱা মিটাৰ অসমত কিয় লগাইছে? উত্তৰ আমাক লাগিবই। তেজ হৈ খোৱা মিটাৰ আমাক নালাগে। ডকাইতগিৰি বন্ধ কৰক। দুখীয়া মানুহৰ পেটত লাট মৰা বন্ধ কৰক। দেখিলেনে মই যে ক'লো। আৰু এতিয়া এইখিনিতে মই কওঁ, কিছুমান ধেমা ধৰা চোৱা চেলেকা কিছুমানে কয় যে বোলে হেৰি নহয়, মানে অন্ধভক্তসকলে আহি পেলাই কয়, আৰু বিশেষকৈ পেঞ্চিল পাৰ্টীয়ে কৈছিলে সেই কথাটো, একদম তেটো ফালি ফালি কৈছিলে, কোনটো আন্দোলন সফল কৰিলে, কোনটো আন্দোলন সফল কৰিলে। এতিয়া মই কৈ দিওঁ শুনক, কোনটো আন্দোলন সফল কৰিলোঁ। প্ৰথমতে আপোনালোকক এটি সৰু ক্লিপ দেখাই ল'লোঁ নহয়নে, বিদ্যুৎ শইকীয়া। আৰু সেই বিদ্যুৎ শইকীয়াৰ লগতে আমি যেতিয়া শিলখাকুত উচ্ছেদ হৈছিলে, তেতিয়া তাত অহৰহ আন্দোলন কৰিছিলোঁ। আৰু আমি অলপ এৰা দিছিলোঁ মানে কি, আৰু এলাহ লাগে ন, সদায় সদায় তেনেকৈ আমি ঘৰ দুৱাৰ এৰি পেলাই থাকিবগৈ নোৱাৰোঁ। আৰু কিন্তু অহনিশে আকাশ দলেই হওক বা আমাৰ বিদ্যুৎ শইকীয়া হওক, অহনিশে তাত মানে আন্দোলন কৰিছিল। আৰু আন্দোলন কৰি 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 কি হ'ল, উচ্ছেদটো কৰিলেই বাৰু, কিন্তু উচ্ছেদ হোৱাৰ পিছত মানে তেওঁলোকে কিছুমান প্ৰাপ্য আনিবলৈ বাধ্য হ'ল। যেনে তেওঁলোকৰ চৰকাৰে তৰ্জা বেৰা ঘৰবিলাকক 1 লাখ টকা দিছিলে। আসাম টাইপৰ যিবিলাক ঘৰ তেওঁলোকক দিছিলে 5 লাখ টকাকৈ, আৰু যিবিলাক বিল্ডিং আছিলে সেইবিলাকক দিছিলে 10 লাখ টকাকৈ। গতিকে সেইবিলাক জানো আমাৰ সফল নহয়? আৰু তাৰ পিছতে আৰুতো অনেক কিবা কিবি ঢেৰ আছে সৰু সুৰা, সেইবিলাকো আমাৰ মানে আন্দোলন কৰি মানে কাঢ়ি আনিবলৈ আমি কিছুমান সক্ষম হৈছোঁ। আৰু তাৰ পিছতে আহি গ'ল আজি এটা ভাল খবৰ পালোঁ। যিহেতু এইকেইদিন মই নিউজ চাব পৰাও নাই, ব্যস্ত। আৰু যেতিয়া মই মানে কামত যাওঁ তেতিয়া কি কৰোঁ জানেনে, 2-3টা ভিডিঅ' মই তেনেকৈ থৈ দিওঁ, আৰু মই একদম মোবাইল চাবলৈ সময় পোৱা নাই। গতিকে আজি খবৰটো পালোঁ কি, স্মাৰ্ট মিটাৰ বোলে ইতিমধ্যে বন্ধ হ'ব। একদম ভাল খবৰ। আৰু ইয়াৰ ওপৰতো আমাৰ বিদ্যুৎ শইকীয়াই অহনিশে, বিদ্যুৎ শইকীয়াই অকল নহয়, ঋতুমণি হাজৰিকা বুলিও, তেওঁ শিৱসাগৰ আমগুৰি নহয় তাৰ হয়। আৰু তেওঁলোকে অহনিশে মানে লাগি আছিলে। অকল সেইটোতে নহয়, মাইক্ৰ' ফাইনেন্সতো। আৰু মাইক্ৰ' ফাইনেন্সৰ বোলে মই বাৰু ইমান গুৰুত্ব নিদিওঁ দেই, কাৰণ মই মানে এইটো পক্ষপাতি নহয় বাৰু। যিয়ে নহওক, তেওঁলোকে আন্দোলন কৰিছিলে মাইক্ৰ' ফাইনেন্স, আৰু তেওঁলোকে তাতো বহুত মানুহে পাবলৈ সক্ষম হৈছে, আৰু বহুতে পোৱা নাই। আৰু সেইটো কিন্তু মামাই নিজে খুটি পুটি জুতি খাইছিলে। লকডাউনৰ সময়তে কিবা কৈছিলে নেকি, এইবিলাক ৰেহাই দিয়া সেইবিলাকেই চাগে, মই নাজানো, মোৰ যিহেতু নাই। কিন্তু সেইবিলাকৰ ওপৰতো তেওঁলোকে মাত মাতিছিলে। আৰু তাৰ পৰা মানুহ আহি চচলত যেতিয়া ধৰ্ণা দিছিলে, সেই মাইক্ৰ' ফাইনেন্সৰ ওপৰত আমিও আন্দোলন কৰিবলৈ গৈছিলোঁ। বাৰু যি কি নহওক, এতিয়া APDCL যিটো মানে ঘোষণা কৰিলে, স্মাৰ্ট মিটাৰ ইতিমধ্যে বোলে তেওঁলোকে মানে হেৰি কৰিব, আঁতৰাই দিব। সেইটো এটা ভাল খবৰ। আৰু এই খবৰটো এনেই হ'ল হয়নে? কেতিয়াও নহ'ল হয়। ইয়াত আন্দোলন কৰাৰ কাৰণেহে গা লৰিছে চৰকাৰৰ, হয়নে নহয়? আৰু চালি জাৰি চালে কিন্তু যিবিলাক আমাৰ মানুহে আন্দোলনৰ মানে হেৰি লয়, কি বুলি কয় এতিয়া, পইণ্ট লয়, সত্য শুদ্ধ পইণ্টটো লয়, যিটো নেকি যুক্তিপূৰ্ণ কথা। আৰু সেই যুক্তিপূৰ্ণ কথাত গ'লে সকলো মানুহ মানে সফল হ'বই। আৰু ঠিক তেনেকৈয়ে এইটো যেতিয়া APDCL লৈছে, আৰু আপোনালোকে সকলোৱে জানে APDCL এইবিলাকত বহুত টকা লুণ্ঠন কৰিছে। আজিকালিতো এইখন চৰকাৰে চবফালে লুণ্ঠন কৰে, কিন্তু APDCLও তামাম লুণ্ঠন কৰিছিলে। আৰু আগতে যেতিয়া এইটো স্মাৰ্ট মিটাৰ মানে হেৰি শেষ হৈ যায়, কি বুলি কয়, মানে বেলেঞ্চ শেষ হৈ যায়, তেতিয়া কি কৰে, 300 টকা কাটি দিয়ে যদি মাইনাছ লাগে। কিন্তু আন্দোলন কৰাৰ পিছত সেই মাইনাছটো তেওঁলোকে নকটা হ'ল। কিন্তু আকৌ আন্দোলন কৰিবলৈ লাগিছিলে কি, স্মাৰ্ট মিটাৰ আঁতৰাব লাগে। কিন্তু এতিয়া এই ঘোষণাটো যেতিয়া শুনিলোঁ বোলে স্মাৰ্ট মিটাৰ আঁতৰাই দিব, সেইটো এটা কিন্তু ভাল খবৰ। আৰু ভাল লাগিছে যে বিদ্যুৎ শইকীয়া মানে সফল হৈছে, বা অকল বিদ্যুৎ শইকীয়াই নহয়, হ'লেও মানে আমাৰ কৃষক মুক্তি মানুহেহে এইটো আন্দোলন কৰিছিলে। তাৰ
তাৰ বাদে বাৰু কোনোবা মানুহে স্মাৰ্ট মিটাৰক লৈ পেলাই আজিলৈকে আন্দোলন কৰা দেখিছেনে? কোনেও কিন্তু কৰা নাছিলে, অকল কৃষক মুক্তিয়েহে কৰিছিলে। আৰু যদি কোনোবাই কৰিছিলে আমাৰ চকুত পৰা নাই দেই। পূৰ্বৰ পৰা কিন্তু মাইক্ৰ' ফাইনেন্স বা যিকোনো মুহূৰ্তৰ কিছুমান মানে সমস্যা সেইবিলাকৰ ওপৰত কিন্তু অকল কৃষক মুক্তিয়েহে মানে হস্তক্ষেপ কৰে বা প্ৰতিবাদ কৰে। আৰু যিয়ে নহওক এতিয়া যিবিলাক মানুহে কৈছিলে যে সফল নহয় তেতিয়াহ'লে এয়া কি হ'ল কওকচোন? আপোনালোকক মই তাৰ উদাহৰণ দিয়ে দিলোঁ। শিল খাকো মানুহখিনিয়ে পালে। স্মাৰ্ট মিটাৰ যিটো মাইনাছ লাগে সেইটো নাইকিয়া হৈ থাকিলে। আৰু এতিয়া কি হৈছে, শেষত স্মাৰ্ট মিটাৰ গুচি যাব। সেইটো এটা ভাল খবৰ। সেই অন্ধভক্ত পেঞ্চিল পাৰ্টি প্লাছ চান্দা পাৰ্টিয়ে বাৰু লাজ পাইছেনে নাই? তেওঁলোকে কয় নহয় কোনটো সফল হৈছে। মই এতিয়া তেওঁলোকক কওঁ, তেওঁলোক কোনটো সফল হৈছিলে? আপোনালোকে নিশ্চয় জানে তেওঁলোকে কেনেকুৱা কিছুমান কামত আগবাঢ়ি আহে। আৰু য'ত তেওঁলোক যোনটো কামত আগবাঢ়ি আহে তাতেই হ'ল টকাৰ ধান্দা। আৰু টকা য'ত পাব তাতে জঁপিয়াই পৰিব। আৰু টকাটো যেতিয়া মানে পাই যাব তেতিয়া 1 মিনিটতে তেওঁলোকে পাল্টি মাৰি দিয়ে। গতিকে এতিয়া তেওঁলোকে লাজ পাব লাগেনে নাই? আৰু এই ভিডিঅ'টো দিয়াৰ পিছত কিছুমান শিয়ালে আহি পেলাই মোৰ তাত কি কৰিবহি, হুৱা দিবহি। হুৱা দিলেও কাম নাই। আপোনালোকৰ মাজলৈ মই এটা প্ৰমাণ দাঙি ধৰিছোঁ। চাওক, আন্দোলন কৰা মানে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ কৰা, চাই লওক। স্মাৰ্ট মিটাৰ আমাক নালাগে। মানুহৰ পকেট ভৰা স্মাৰ্ট মিটাৰ আমাক নালাগে। বৃদ্ধ পেঞ্চন দি 2500 টকা মিটাৰ বিল আমাক নালাগে। দেখিলে নিশ্চয় সেই বিদ্যুৎ শইকীয়াক। আৰু মই মানে কি জানেনে, মই আপোনালোকক একেদিন কৈ আছোঁ যে মানে ভিডিঅ'বিলাক তেনেকৈ যদি মই নিউজৰ ভিডিঅ' দিওঁ, কিবা দিওঁ, এইবিলাক কিবা কিবি হৈছে আজিকালি জানে, কিবা কৰি থৈছে। সেইটো কাৰণে মানে বেছিকৈ দিব নোৱাৰি। আৰু কি 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকুৱা ভিডিঅ' মানে হেৰিহে দিব পাৰি বোলে। গতিকে যিয়ে নহওক বাৰু মই আপোনালোকক দেখাই দিলোঁ। আৰু এতিয়া সেইবিলাকে লাজ পাব লাগেনে নাই? আৰু যেতিয়া মোক তাত তেনেকৈ ফাল্টু কমেণ্ট কৰিবলৈ আহিব আৰু মই ফাল্টুৱে উত্তৰ দিওঁ। আৰু আপোনালোকক কওঁ এটা কথা, কিছুমান মানুহে মোক কয় এই মানুহজনী বহুত মুখখন চোকা। আপোনালোকে কওকচোন, যিটো যুক্তিপূৰ্ণ কথা মই সেইটোহে কওঁ। আপোনালোকে মোক কিছুমানে ইমান ভালকৈ কৈছে, চাদৰ মেখেলা পিন্ধা লৈ পেলাই এনেকুৱা সুন্দৰকৈ কৈছে। আৰু সেইবিলাকৰ উত্তৰবিলাকো মই সুন্দৰকৈ দিওঁ। যেতিয়া মোক বেয়াকৈ কমেণ্ট কৰিব তেতিয়া মই বেয়াকৈ উত্তৰ দিওঁ। মোৰ মুখ চোকা ক'ত হ'ল নহ'ল আপোনালোকে নিজে কওক, মই কৈ দিলোঁ কথাটো। বাৰু যি কি নহওক এইবিলাক কথাটো বাদ দিয়ক। এইবিলাক মানে কুকুৰে যিমানেই কামোৰে আঁঠুৰ তলতহে কামুৰিব, আঁঠু ওপৰলৈ আহিব নোৱাৰে। আঁঠু ওপৰলৈ আহিলে তাহাঁতৰ ডিঙি গুচি যাব। আৰু এইখিনিয়ে আছিলে কিমান ভাল কথা নহয়নে? এতিয়া আমাৰ কি হয় মানে যেতিয়া বিল নাইকিয়া হয় কাটি দিয়ে নহয়নে? এতিয়াতো সেইটো নহ'ব। যেতিয়ালৈকে বিল হেৰি হয় তেতিয়াই মেইন লাইনত কাটেহি। আগৰ সেইবিলাক মিটাৰত তেনেকুৱা আছিলে নিয়ম কিছুমান, 1000 নে 2000 এনেকুৱা কিবা হেৰি লাগিলে কাটি দিছিলে নহয় জানো? আমাৰ হোৱা নাই ইমান গম নাপাওঁ, কিন্তু পাহৰি গৈছোঁ এতিয়া, গম পাইছেনে? কিন্তু ভাল হৈছে আমাৰ প্ৰতিবাদটো, মানে যিটো প্ৰতিবাদ কৰিছিলোঁ সেইটো সফল হৈছে। বিশেষতে আমাৰ কৃষক মুক্তিয়ে, মই বুলি ক'লে ভুল হ'ব,
কৃষক মুক্তিৰ হেৰিটো সফল হৈছে আৰু এই কথাটো হেৰিত যেতিয়া অধিৱেশন হয় তেতিয়া অখিল গগৈয়ে নিজে এইটো সদনত উপস্থাপন কৰিছিল আৰু অখিল গগৈকো ধন্য মানিব লাগিব কিছুমান হিয়ালে কয় নহয় এইটো অখিলৰ দিন এইটো আমুক অখিলে এনেই গৰজি থাকে কোনোবাই মাতিছিলে বিৰোধীটো বহুত আছে বিৰোধী দল বহুত আছে আপোনালোকেতো দেখিছে কিন্তু কোনোবাই মাতিছেনে নাই মতা এতিয়া কি এইখিনিতে আৰু এটা কথা ক'ব লাগিব এজিপি আৰু বোলে বিজেপিৰ মাজত বোলে পচন্দ মাৰপিট হৈছে সেইটো এটা কিন্তু একদম বঢ়িয়া খবৰ দেই আৰু এটা কথা কিন্তু দেই কোনোবা যদি এজিপি আহি পেলাই এতিয়া তেহেঁতৰ পৰা ভাগি আহি যদি ৰাইজৰ দলত সোমাবলৈ বিচাৰে সেইটো কিন্তু ভাল লক্ষণ নহয় সিহঁতক কেতিয়াও বিশ্বাস কৰিব নালাগে একদম গ্ৰহণযোগ্য নহয় কাৰণ কিয় জানে ইহঁত হ'ল মানে হেৰি এতিয়া কিবা বুদ্ধি কৰিও তেহেঁত আহিব পাৰে এই সিন্ধি খানিবলৈ সিন্ধি খনা বুলি কয় নহয় সিন্ধি খালিবলৈ আহিব পাৰে আৰু তেনেকুৱাবিলাক আহি পেলাই 2 নম্বৰী কাম কৰিব আৰু 2 নম্বৰী কাম কৰাৰ লগে লগে কি হ'ব ৰাইজৰ দলত প্ৰেছাৰ মানে বদনামটো আহি যাব গতিকে কোনোবা আহিলেও সেইটো কিন্তু একদম সাৱধান মই মোৰ ভিডিঅ'ৰ দ্বাৰাই মই কথাখিনি কৈছোঁ আমাৰ ৰাইজৰ দলকো বাৰু কৈছোঁ কিন্তু সেইটো সাৱধান দেই বহুতো শুনিছোঁ ঘুনুকঘানাকে যে এজিপিৰ পৰা আহি পেলাই এতিয়া ৰাইজৰ দলত জইন কৰিব কিন্তু ৰাইজৰ দলত জইন কৰিলেও আমি সহজে তেওঁলোকক বিশ্বাস কৰিব নোৱাৰি আৰু আমাৰ মনৰ কথাবিলাক তেওঁলোকৰ লগত যাতে শ্বেয়াৰ নকৰে সেইটোৱে কথা আৰু বেছিকৈ কৈ নাথাকোঁ দিয়কচোন নহয় জানো আপোনালোকৰো চাগে আমনি লাগিব ইয়াৰ পৰা ভিডিঅ'বিলাক মই যিমান পাৰোঁ সিমান চমুৱাবলৈ চাম মানে সৰু কৰিবলৈ চাম কাৰণ বহুতে আপত্তি কৰে মানে বাইদেউ আপোনাৰ ভিডিঅ'বিলাক বহুত দীঘল হয় আৰু কিছুমান মানে মই তথ্য প্ৰমাণ সহকাৰে দিবলৈ গ'লে অকণ দীঘল হয়ে বাৰু আৰু মই এনেও লেকচাৰ দিবলৈ ভালেই পাওঁ গতিকে আপোনালোকক সকলোকে ভগৱানে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই বাই বাই